হয়, আজি মই প্ৰথম দৰং জিলাৰ যিটো মোক আপোনাৰ সভাপতিৰ যিটো পদটো মোক দিছে সেই পদৰ চাৰ্জ ল'বৰ কাৰণে আজি মই আহিছোঁ। প্ৰথম মই এতিয়ালৈকে দায়িত্ব লোৱাই নাই। প্ৰথম মই নাৰিকলী মন্দিৰত মই সেৱাটো লৈ এতিয়াহে যাম আপোনাৰ ৰাজীৱ ভৱন। এতিয়াহে গৈ পিনে তাতে মই আপোনাৰ দায়িত্ব ল'ম, সেইটোৱে। আৰু মোৰ বহুত ভাল লাগিছে আজি আমাৰ যিখিনি আমাৰ দলীয় নেতৃবৃন্দ আছে, নেতৃবৃন্দই বিশেষকৈ আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই আজি মোক যি গুৰু দায়িত্ব অৰ্পণ কৰিছে তেখেতক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কেন্দ্ৰীয় নেতৃবৃন্দ সকলোৱে যি মোৰ ওপৰত আস্থা ৰাখিলে, মোৰ ওপৰত বিশ্বাস ৰাখি মোক এই দায়িত্ব অৰ্পণ কৰিলে, তেখেতসকলকো মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে দৰং জিলাৰ যিমান আমাৰ কংগ্ৰেছ কৰ্মী আছে সকলোৱে যি মোৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখিছে তেখেতসকললৈও মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি যিটো মোক আপোনালোকে দেখিছে যেনেকুৱা ধৰণৰ আদৰণি কৰিছে, মই সঁচাকৈ বহুত সুখী হৈছোঁ। আৰু মই দেখিছোঁ যে দৰং জিলা আমি ধুনীয়াকৈ, দৰং জিলাৰ কংগ্ৰেছ আমি বহুত ধুনীয়াকৈ, আগতকৈ বহুত ধুনীয়াকৈ আমি সক্ৰিয় আমি হ'বলৈ পাৰিম আৰু বহুত ধুনীয়াকৈ আমি সংগঠিত হৈ পিনে আমি আগবাঢ়ি যাব পাৰিম। প্ৰত্যাহ্বান আছে, সেইকাৰণে আমাৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই য'তেই গৈছে চবকে কৈয়ে আছে, চব জাগাতেই কৈ আছে এইবাৰ যুঁজ এখন হ'ব। তো আমি এই যুঁজখন কৰিবৰ কাৰণে আমি সকলোৱে সাজু হৈছোঁ। আৰু দেখা যাওক 2026ত এই যুঁজখন কাৰ পক্ষত থিয় হয়, ৰাইজ কাৰ পক্ষত থিয় হয় সেইটো দেখা যাওক। আৰু আমি আশাবাদী, ৰাইজে এতিয়া বুজি পাইছে আজি বৰ্তমান যিখন চৰকাৰে কেনেকুৱা ধৰণৰ নীতি আদৰ্শৰে কাম কৰি আছে। আজি আপোনালোক সাংবাদিক বন্ধুসকল আপোনালোকেও নিজে ফেচ কৰি আছে প্ৰত্যেকটো মুহূৰ্ততে। তো তেনেকুৱাকৈ আমি চবেই দেখি আছোঁ কেনেকুৱা ধৰণৰ চৰিয়াচাৰী এইটো আপোনাৰ ৰাজ কৰি আছে। তো তেনেকুৱা ধৰণৰ ৰাইজে দেখি আছে, আমি চবেই দেখি আছোঁ। ভাবিছোঁ এইবাৰ মুঠতে ৰাইজে আমাক সম্পূৰ্ণ সহায় আগবঢ়াব। আৰু আমাৰ যিখিনি কংগ্ৰেছ কৰ্মী আছে সকলোৱে এইবাৰ মাৰ বান্ধি আমি থিয় হ'বলৈ গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত আমি সাজু হৈছোঁ। হয়, ডেফিনেটলি আমাৰ এতিয়া আগতে এতিয়া পঞ্চায়ত যিটো ইলেকশ্যন হৈ গৈছে, আমি নিজেই দেখিছোঁ যে আমাৰ নিজৰ বহুতখিনি জেগাত আমি ধৰক ভালকৈ কাম কৰিবলৈ আমি নিজে সক্ষম হোৱা নাই, সেইটো সঁচা কথা। আৰু সেইকাৰণে আমি এতিয়া চবেই গোটেই যিখিনি আমি কংগ্ৰেছ কৰ্মী আছোঁ, আমি দলৰ নেতা আছোঁ, আমাৰ যিখিনি বয়োজ্যেষ্ঠসকল আছে সকলোৱে মিলি বয়োজ্যেষ্ঠসকলৰ আদৰ্শ লৈ এইটো কি কয় তেখেতসকলৰ যিখিনি আপোনাৰ শুভেচ্ছা লৈ আশীৰ্বাদ লৈ গোটেই আমি দলৰ সংগঠন সক্ৰিয় কৰিবৰ কাৰণে আমি সক্ষম হ'ম বুলি আশাবাদী। ইতিমধ্যে কংগ্ৰেছৰ সভাপতি পদত্যাগ কৰিছে আৰু কেইবাটাও মণ্ডলে পদত্যাগ কৰাৰ কথা ওলাইছে, কি ক'ব? এইটো ক্ষেত্ৰত মই ক'ব লগা বিশেষ একো নাই। সকলোৰে নিজৰ নিজৰ ৰাজনৈতিক মতামত থাকে। কোনে এতিয়া চবেই চবৰ দলত আহি আছে গৈ আছে। তো এইটো ক্ষেত্ৰত মই বিশেষ ক'ব লগা একো নাই। খালি মই এটাই আশা কৰিম, চবকে মই এটাই অনুৰোধ কৰিম যে আমি হতাশ হ'ব নালাগে। আমি সক্ৰিয় হৈ পিনে আজি মোক দলে আপোনাৰ নেতৃবৃন্দই আজি মোক দায়িত্ব দিছে। তো দায়িত্ব দিছে এইটো নহয় যে ময়ে সৰ্বসৰ্বা, সেইটো মই নহয়। আৰু মই সকলো আমাৰ দলীয় কৰ্মীক লৈ আমাৰ দৰং জিলাৰ যিখিনি বিষয়ববীয়া আছে সকলোকে লৈ সমানকে একেলগে আমি কাম কৰি যাম বুলি মই নিজে আশাবাদী। সেইকাৰণে সকলোকে মই এটাই অনুৰোধ কৰিম, আপোনালোকৰ জৰিয়তে কোনেও হতাশ হ'ব নালাগে। আগতে যি হ'ল হৈ গ'ল, এইবাৰ কিন্তু যুঁজ এখন হ'ব, তাৰ কাৰণে আমি সাজু হ'ব লাগিব। আমিতো শুনি আছোঁ, গম পাই আছোঁ, এইটো সম্ভাৱনা ডেফিনেটলি আছে। খালি এতিয়া নোহোৱাকেতো ক'বলৈ নোৱাৰি আৰু সেইটোৱে কথা আৰু। ঠিক আছে।